জাউকাটা দিয়াত অসম ভিত্তিত নাও খেল আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন। কামৰূপ জিলাৰ সোণতলী জাউকাটা দিয়া কুলহী নদীত জাউকাটা দিয়া নৱজ্যোতি ক্লাবে 21 আৰু 22 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে অসম ভিত্তিত বিশাল নাও খেল আৰু সাংস্কৃতিক সন্ধিয়া। এই নাও খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব অসম প্ৰদেশ কিষাণ কংগ্ৰেছ কমিটিৰ উপসভাপতি মেহবুব আলীয়ে। আনহাতে 22 ছেপ্টেম্বৰ অনুষ্ঠিত হ'বলগীয়া নাও খেল প্ৰতিযোগিতাৰ মুকলি সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সদস্য তথা অধিবক্তা কুৰবান আলীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰিব। সন্ধিয়া সাংস্কৃতিক মঞ্চত প্ৰথম দিনা দাতা আব্দুল হামিদৰ স্ব আমন্ত্ৰিত শিল্পী জেছমিন পাৰবিনৰ গীতৰ লগতে দ্বিতীয় দিনা সাংস্কৃতিক মঞ্চত গীত পৰিৱেশন কৰিব দাতা জিয়াউৰ ৰহমানৰ স্ব আমন্ত্ৰিত কণ্ঠশিল্পী দৰঙৰ ছানাজ পাৰবিনৰ গীতৰ শৰাই। উল্লেখ্য ট্ৰফিসহ 70,101 টকা আৰু দ্বিতীয় পুৰস্কাৰ ট্ৰফিসহ 55,101 টকা ধাৰ্য কৰা এই নাও খেল প্ৰতিযোগিতাত নাৱৰে অংশগ্ৰহণৰ বাবে 9101345785 নতুবা 7002633675 ফোন নম্বৰত যোগাযোগ কৰিবলৈ খেল পৰিচালনা সমিতিয়ে অনুৰোধ জনাইছে। সোণতলীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট পি সংবাদ। হেল্ল' এভৰিৱান, মই শ্বাহনাজ পাৰবিন। মই আহি আছোঁ 22 ছেপ্টেম্বৰত জাউকাটা দিয়া নৱজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ। আপোনালোকৰ লগত গীত গাম, ডেন্স কৰিম, এনজয় কৰিম। চ' সিদিনা সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ। আৰু মোক ইমান এটা ধুনীয়া মঞ্চত আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সন্মানীয় সভাপতি মহোদয়, সম্পাদক লগতে সমূহ সদস্যসকলক। আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ জিয়াউৰ ৰহমান ডাঙৰীয়া। ধন্যবাদ। নমস্কাৰ, মই জেছমিনা পাৰবিন। মই আহি আছোঁ আপোনালোকৰ মাজত অহা 21 ছেপ্টেম্বৰ 2024 তাৰিখে জাউকাটা দিয়া নৱজ্যোতি ক্লাবৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ। আশা কৰোঁ সকলোকে লগ পাম, সকলোৱে মিলি গান গাম, বহুত এনজয় কৰিম, ডান্স কৰিম। সকলোৰে উপস্থিতি কামনা কৰিলোঁ। আৰু মোক ইমান এটা ধুনীয়া অনুষ্ঠানত আমন্ত্ৰণ কৰাৰ বাবে ক্লাবৰ সকলো সদস্যলৈ ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ দাতা আব্দুল হামিদক। ধন্যবাদ। ক্লাবৰ যিটো আমি নাওখোলা অনুষ্ঠিত কৰিছোঁ, সেই নাওখোলাৰ অনুষ্ঠিত যিটো পাৰ্মিশ্যন সেইটো আমি আজি পাইছোঁ। আৰু 21-22 দুদিনীয়া কাৰ্যসূচীৰে যি নাওখোলা অনুষ্ঠিত হ'ব, প্ৰত্যেক নাৱৰ মালিকক আমি এই নাওখোলা তাৰমানে যোগদান কৰিবলৈ, নাওখন লৈ আহি নাও খেল দেখাবলৈ ৰাইজক মানে যিখিনি আমোদ প্ৰমোদ দিব লাগে সেইখিনি সহযোগিতা কৰিবলৈ মোৰ তৰফৰ পৰা মই সভাপতি হিচাপে আহ্বান জনাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তত নাও খেলা হয়, বিভিন্ন ধৰণৰ এই সাংস্কৃতিক সন্ধিয়া হয়। সেই হিচাপে আমিও তাৰমানে নাও খেলা নহয় খালি ৰাতি 7টাৰ পৰা 12টালৈকে আমি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰিছোঁ। যিহেতু দুদিনীয়া কাৰ্যসূচী, তাত আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। সন্ধিয়াত তাৰমানে ছিংগাৰ গায়িকাবিলাক থাকিব। গোৱালপাৰাৰ পৰা আহিব জেছমিনা, দৰঙৰ পৰা আহিব এজন ছিংগাৰ। বিভিন্ন প্ৰান্তৰ পৰা আমি গায়িকাক আমি আহ্বান জনাইছোঁ উক্ত অনুষ্ঠানত। গতিকে আমাৰ স্থানীয় যিবিলাক শিল্পী আছে সিহঁতকো আমি আমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানত সাংস্কৃতিক আৰু নাও খেলৰ যিটো প্ৰগ্ৰাম অনুষ্ঠিত কৰা হ'ব, প্ৰত্যেকজন মানুহক আমাৰ কমিটিক সহায় সহযোগিতা কৰিছে। আৰু এই খেলখন যাতে আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ, সকলো ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমি খেলখন নিয়াৰীভাৱে বা ন্যায় নিষ্ঠাভাৱে আমি অনুষ্ঠিত কৰিব পাৰোঁ।